হেল্ল' ফ্ৰেণ্ড 2013 চনৰ 30 জুন তাৰিখত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট লয়াৰ ডিভিজন এছিষ্টেণ্ট টাইপিষ্ট আৰু কপিষ্ট পদৰ বাবে একেলগে এটা কম্বাইন এক্সাম পতা হৈছিল আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰ আজি মই অফিচিয়েল যি আনচাৰ কি ওলাইছে সেইমতে ডিছকাশ্যন কৰিম। আৰু যদি তোমালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ আৰু বহুতকেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটা কুৱেশ্যন পেপাৰৰ লিংক দিয়া আছে, তোমালোকে সেই লিংকত ক্লিক কৰি চাব পাৰিব। লগতে মোৰ ইউটিউব চেনেলত এটা প্লেলিষ্ট বনাই ৰখা আছে, সেই প্লেলিষ্টত গৈও তোমালোকে চাব পাৰিব। নাম্বাৰ 1 কুৱেশ্যনটো এনেকুৱা আহিছে, লেট আছ গ' টু ডেছ পাৰ্ক। সেইটো দা পাৰ্ক হ'ব কাৰণ নিৰ্দিষ্টকৈ বুজাই দিয়া হ'লে দা আহে। অ'কে, তাৰ পাছত কুৱেশ্যন নাম্বাৰ 2 সেইটোত কৈছে ডেছ বুক ইউ ৱান্ট ইজ আউট অফ প্ৰিণ্ট। তাৰ শুদ্ধটো দা বুক হ'ব কাৰণ নিৰ্দিষ্টকৈ বুজাই দিয়া হৈছে। নাম্বাৰ 3ত কৈছে ডেছ গাৰ্ল ক্ৰাইট। তাৰ শুদ্ধটো হৈ যাব এ গাৰ্ল ক্ৰাইট আৰু কনচনেণ্টৰ আগতে এ আহে আৰু ভায়েলৰ আগতে এন আহে। অ'কে, তাৰপাছত নাম্বাৰ 4 সেইটোত কৈছে ডেছ 1 ৰুপি নোট। এতিয়া ইউ হৈছে আপোনাৰ ভাৱেল, কিন্তু ৰ উচ্চাৰণ যদি ৱাৰ নিচিনা হয় তেন্তে সেইটোৰ আগতে কি আহিব? এ আহিব, এ নাহে আহে। অ'কে, তাৰপাছত কুৱেশ্যন নাম্বাৰ 5 সেইটোত কৈছে ডেছ ৱৰ্ড ইজ দ্য ৱাইজ ইজ ছাফিচিয়েণ্ট। তাৰ শুদ্ধ উত্তৰটো হ'ল দ্য, নিৰ্দিষ্টকৈ বুজাই দিয়া হৈছে দ্য আহিছে। অ'কে, তাৰপাছত আপোনাৰ কৈছে ফিল দ্য ব্লেংক স্পেচ উইথ এডজেক্টিভ ইজ ইফ নেচেচাৰী। এডজেক্টিভ কাক কোৱা হয়? নাউনক যি গুৰুত্ব দিয়া শব্দক এডজেক্টিভ বুলি কোৱা হয়, নাউনৰ গুণ দোষ বুজোৱা শব্দক এডজেক্টিভ বুলি কোৱা হয়। অ'কে, তেনে কলকাতা ইজ এ, সেইটোত কি আহিব? কলকাতা ইজ এ বিগ চিটি। অ'কে, তাৰপাছত আপোনাৰ নাম্বাৰ 7 সেইটোত কৈছে আপোনাৰ হি ইজ এন ডেছ মেন। তাৰ শুদ্ধ উত্তৰটো কি হ'ব? তাৰ শুদ্ধ উত্তৰটো হৈ যাব অনেষ্ট মেন। অ'কে, কাৰণ এইচৰ উচ্চাৰণ যদি হ ধৰে না হয় মানে আপোনাৰ অৰ নিচিনা উচ্চাৰণ হৈছে আৰু তাৰ বাবে কি সেইটো কনচনেণ্ট হোৱাৰ পাছতো সেইটোৰ আগতে এন আহিছে। অ'কে, নাম্বাৰ 8 কৈছে টেক ডেছ কেয়াৰ অফ ইয়ৰ হেল্থ। তাৰ শুদ্ধ উত্তৰ টেক গ্ৰেট কেয়াৰ অফ ইয়ৰ হেল্থ, অপশ্যন এ। নাম্বাৰ 9ত কৈছে ডেছ মেন মাষ্ট ডাই। তাৰ শুদ্ধ উত্তৰ হৈ যাব আপোনাৰ অল মেন, গোটেইকেইজন মানুহৰ মৰিব লাগিব। অ'কে, অল মেন। নাম্বাৰ 10ত কৈছে আপোনাৰ ডেছ বয়জ লাইক ক্ৰিকেট। তাৰ শুদ্ধ উত্তৰ মানি বয়জ, কিছুমান মানুহে ক্ৰিকেট ভাল পায়, সকলোৱে ভাল নাপায়। অ'কে, সেইটো। তাৰপাছত আপোনাৰ 11ত কৈছে 4টা অপশ্যন দিয়া হৈছে, কোনটো আপোনাৰ শুদ্ধ কাৰেক্টলি স্পেল্ড শুদ্ধ উচ্চাৰণ হয় সেইটো ওলাব লাগে। অ'কে, তাৰে শুদ্ধ উত্তৰ মিনিঙেবল, অপশ্যন বি। অ'কে, আৰু 12ৰ শুদ্ধ উত্তৰটো হৈ যাব আপোনাৰ টাম্বল, অপশ্যন চি। তাৰপাছত কুৱেশ্যনছ আপোনাৰ নাম্বাৰ 13ৰ পৰা 16লৈকে যি কুৱেশ্যনছ সেইটোত কৈছে আপোনাৰ এটা কথাত প্ৰকাশ কৰা কথা কৈছে। অ'কে, ওৱান হু হাৰ্টছ এৱে অন এ শ্বিপ টু অবটেইন এ ফ্ৰী পেছেজ। তাৰ শুদ্ধ উত্তৰটো হৈ যাব আপোনাৰ ষ্ট'ৱে, অপশ্যন চি। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 14 সেইটোত কৈছে এন আনএক্সপেক্টেড পিচ অফ গুড ফৰচুন। তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ৱাইনফল, অপশ্যন এ। নাম্বাৰ 15ত কৈছে এন এমলুমেণ্ট অভাৰ এন এবাভ ফিক্সড ইনকাম অৰ চেলাৰী। তাৰ শুদ্ধ উত্তৰ পকুৱেজেড, অপশ্যন এ। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 16 সেইটোত কৈছে দ্য এনিমেলছ অফ এ পাৰ্টিকুলাৰ ৰিজন। তাৰ শুদ্ধ উত্তৰ ফানা, অপশ্যন ডি। নাম্বাৰ 17ৰ পৰা 26লৈকে যি কুৱেশ্যনছ সেইটো এনেকুৱা আহিছিল, 4টা অপশ্যন দিয়া হৈছে, যদি গ্ৰামাটিকেলি কিবা এৰৰ থাকে কোনো চেণ্টেঞ্চত সেইটো বাছি ওলাব লাগে, আৰু যদি নাথাকে তেন্তে অপশ্যন ডি শুদ্ধ উত্তৰ হৈ যাব, অৰ্থাৎ ন এৰৰ মোৰ চুজ কৰিব লাগিব। অ'কে, চ' 17ৰ শুদ্ধ উত্তৰ উই ডিছকাছড এবাউট দ্য প্ৰব্লেম চ' থ্ৰ'লি। এইখন ঠাইত এবাউট থাকিব নালাগে। অ'কে, এবাউটটো হৈছে আপোনাৰ মানে ইনকাৰেক্ট হয়, উই ডিছকাছড দ্য প্ৰব্লেম চ' থ্ৰ'লি এনেকুৱা হ'ব লাগে। অ'কে, চ' অপশ্যন এ শুদ্ধ উত্তৰ। নাম্বাৰ 18ত এনেকুৱা যি আপোনাৰ অশুদ্ধ যি চেণ্টেঞ্চ সেইটো হৈছে আপোনাৰ গড থ্ৰ'নড ইন দ্য স্পেচিফিক অ'চেন। সেইটো হ'ব নালাগে, মানে গড ড্ৰন হ'ব নালাগে, এইখন ঠাইত হ'ব লাগে চেংক ইন দি পেচিফিক অ'চেন। অ'কে, তাৰপাছত আপোনাৰ নাম্বাৰ 19 যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আই কুড নট পুট আপ ইন এ হোটেল। এইটো হ'ব লাগে আই কুড নট পুট আপ এট এ হোটেল হ'ব লাগে। অ'কে, চ' এইটো অশুদ্ধ হয় চেণ্টেঞ্চটো। নাম্বাৰ 20 যি তাৰে শুদ্ধ উত্তৰ, মানে দুটা চেণ্টেঞ্চ ৰং হয়, এটা হৈছে আপোনাৰ হুইচ ৱাজ প্ৰিভিয়াছলি কণ্ট্ৰলড বাই ব্ৰিটিছ ৰুলাৰ্ছ। এইটো ৰুলাৰ্ছ হ'ব লাগে, এইটো ৰলাৰ্ছ দিয়া হৈছে, এইটো অশুদ্ধ হয়। চ' বি অশুদ্ধ হয়, আৰু লগতে আপোনাৰ চি অশুদ্ধ হয়, ইজ ফ্ৰী নাও ফ্ৰম দ্য নেৰ' বেষ্টেড ইণ্টাৰেষ্ট।
এইটো হ'ব লাগে now free is now free from the narrow vested interest okay so is now free হ'ব লাগে free now নহয় okay number 22 21 যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ চি I will have helped him সেইটো হ'ব লাগে I would have helped him number 22 যি কুৱেশ্যন সেইটো শুদ্ধ উত্তৰ হৈছে অপশ্যন চি on behalf of the railways সেইটো হ'ব লাগে on part of the railways okay তাৰ পাছত আপোনাৰ নাম্বাৰ 23 যি শুদ্ধ উত্তৰ সেইটো হৈছে আপোনাৰ expressed doubt if সেইটো হ'ব লাগে expressed doubt that okay তাৰ পাছত নাম্বাৰ 24 শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ সেইটো হ'ব লাগে I have got নহয় okay 25 শুদ্ধ উত্তৰ ন এৰৰ অৰ্থ এটাও ভুল নহয় গোটেইকেইটা সেন্টেন্স শুদ্ধ হয় okay নাম্বাৰ 26 যি তাৰে শুদ্ধ উত্তৰটো হ'ব লাগে অপশ্যন সি and never you will get it back সেইটো হ'ব লাগে কেনেকুৱা and you will never এনেকুৱা হ'ব লাগে and you will never okay তাৰ পাছত আপোনাৰ নাম্বাৰ 27 ৰ পৰা 40 লৈকে যি কুৱেশ্যন সেইটো আপোনাৰ fill up the blanks okay blank ঠাই অৰ্থাৎ খালি ঠাই পূৰ কৰা এটা কৈছে okay he dash not enter my house again okay তাৰ শুদ্ধ উত্তৰ he shall not okay so shall not হ'ব অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 28 ৰ শুদ্ধ উত্তৰ হৈ যাব আপোনাৰ you should keep your promise option C okay number 29 এনেকুৱা হ'ব we should obey the law option B হৈ যাব শুদ্ধ উত্তৰ number 30 এনেকুৱা হ'ব she said she would carry my books option B number 31 এনেকুৱা হ'ব লাগে will you have tea option A number 32 হেতু এনেকুৱা হ'ব লাগে children should obey their parents option D তাৰ পাছত নাম্বাৰ 33 এনেকুৱা হ'ব লাগে he dash আহিছে so এইখনতে he will be in the library room option C নাম্বাৰ 34 হেতু এনেকুৱা হ'ব I can swim across the river option C নাম্বাৰ 35 হেতু এনেকুৱা হ'ব he may be at home option C নাম্বাৰ 36 হেতু এনেকুৱা হ'ব that could be the postman I think okay number 37 hetu enekwa hobo a new round of strikes is what we do not want option A tar pasot number 38 hetu enekwa hobo the price of food stuffs has gone up fantastically since 2000 okay number 39 hetu enekwa the number of absentees is large on rainy days than in fair weather number 40 hetu enekwa in my calculation a third world war is very unlikely okay tar pasot apunar number 41 er pora ji 45 loike hetu apunar reasoning mane apunar math question ahisil okay so 41 er ji শুদ্ধ উত্তৰ hetu hoise 14 mane c 42 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন বি কাৰণ বাকি কেইটা হৈছে আপোনাৰ কিউব আৰু এইটো হৈছে আপোনাৰ স্কয়াৰ ওকে নাম্বাৰ 43 শুদ্ধ উত্তৰ অপশ্যন নম্বৰ সি নাম্বাৰ 44 ৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি নাম্বাৰ 45 ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ওকে তাৰ পাছত আপোনাৰ 46 ৰ পৰা 50 লৈকে আকৌ এনেকুৱা আহিছিল ওকে হেতু আকৌ ৰিজনিং কুৱেশ্যন হয় মেথৰ আৰু 46 ৰ শুদ্ধ উত্তৰ অপশ্যন সি Number 47 তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নাম্বাৰ 48 ৰ শুদ্ধ উত্তৰ অপশ্যন এ নাম্বাৰ 49 ৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি তাৰ পাছত নাম্বাৰ 50 ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ সি তাৰ পাছত আপোনাৰ নাম্বাৰ 51 ৰ পৰা আপোনাৰ 55 লৈকে ঠিক এনেকুৱা আকৌ ৰিজনিং কুৱেশ্যন আহিছিল 51 ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ বি নাম্বাৰ 52 ৰ শুদ্ধ উত্তৰটো হ'ল আপোনাৰ অপশ্যন নম্বৰ বি আৰু নাম্বাৰ 53 শুদ্ধ উত্তৰ অপশ্যন ডি নাম্বাৰ 54 শুদ্ধ উত্তৰ অপশ্যন এ নাম্বাৰ 55 ৰ শুদ্ধ উত্তৰ অপশ্যন ডি নাম্বাৰ 56 ৰ শুদ্ধ উত্তৰ অপশ্যন বি নাম্বাৰ 57 ৰ পৰা 62 লৈকে যি কুৱেশ্যন সেটো এনেকুৱা আহিছিল নাম্বাৰ 57 অডোমিটাৰ ইজ টু মাইলেজ এজ কম্পেছ ইজ টু অৰ্থাৎ অডোমিটাৰৰ লগত মাইলেজৰ সম্পৰ্ক ঠিক এনেকুৱা কম্পেছৰ লগত কিহৰ সম্পৰ্ক সেইটো হৈছে ডিৰেকশ্যনৰ সম্পৰ্ক তাৰ পাছ নাম্বাৰ 58 কৈছে মাৰাথন ইজ টু ৰেছ এজ হিবাৰনেশ্যন ইজ টু অৰ্থাৎ মাৰাথনৰ লগত ৰেছৰ সম্পৰ্ক ঠিক এনেকুৱা হিবাৰনেশ্যনৰ লগত কিহৰ সম্পৰ্ক সেইটো হৈছে আপোনাৰ শ্লিপৰ সম্পৰ্ক ওকে তাৰ পাছ নাম্বাৰ 59 হেতু কৈছে উইন্ডো
ইজ টু পেন এজ বুক ইজ টু উইণ্ডৰ লগত পেনৰ সম্পৰ্ক ঠিক এনেকুৱা বুকৰ লগত কিহৰ সম্পৰ্ক সেইটো হৈছে পেজৰ সম্পৰ্ক অ'কে তাৰপাছত নাম্বাৰ 60 কৈছে আপোনাৰ কাপ ইজ টু কফি এজ বউল ইজ টু কাপৰ লগত কফিৰ সম্পৰ্ক বউলৰ লগত কিহৰ সম্পৰ্ক সেইটো হৈছে আপোনাৰ চৌপৰ সম্পৰ্ক অ'কে তাৰপাছত নাম্বাৰ 61 সেইটোত কৈছে আপোনাৰ অপটিমিষ্ট ইজ টু চিয়াৰফুল এজ পেচিমিষ্ট ইজ টু পেচিমিষ্টৰ লগত কিহৰ সম্পৰ্ক সেইটো হৈছে আপোনাৰ গ্লুমি অপশ্যন বি নাম্বাৰ 62 সেইটোত কৈছে আপোনাৰ পেন ইজ টু পয়েট এজ নিডল ইজ টু পেনৰ লগত আপোনাৰ পয়েটৰ সম্পৰ্ক ঠিক এনেকুৱা নিডলৰ লগত কিহৰ সম্পৰ্ক টেইলৰৰ সম্পৰ্ক অ'কে অপশ্যন ডি নাম্বাৰ 63 পৰা 67 লৈকে অলপ টান কুৱেশ্যন আহিছিল মানে ষ্টেটমেণ্ট আৰু কনক্লুশ্যন দিয়া হৈছে তাৰ পাছত 4টা অপশ্যন সুধিছিল অ'কে আৰু 63 শুদ্ধ উত্তৰ নাইদাৰ ওৱান নৰ টু ফ'ল' অ'কে আৰু তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 64ত এনেকুৱা ষ্টেটমেণ্ট কনক্লুশ্যন আহিছিল তাৰ শুদ্ধ উত্তৰটো হৈছে আইদাৰ ওৱান অৰ টু ফ'ল' অপশ্যন চি নাম্বাৰ 65ৰ শুদ্ধ উত্তৰ নাইদাৰ ওৱান নৰ টু ফ'ল' অপশ্যন ডি তাৰ পাছত নাম্বাৰ 66ৰ শুদ্ধ উত্তৰ নাইদাৰ ওৱান নৰ টু ফ'ল' অপশ্যন ডি নাম্বাৰ 67ৰ শুদ্ধ উত্তৰ both 1 and 2 ফ'ল' অপশ্যন চি তাৰপাছত নাম্বাৰ 68ৰ পৰা 69লৈকে যি কুৱেশ্যনছ সেইটোত আহিছিল আপোনাৰ ৰিলেশ্যনৰ কুৱেশ্যন আহিছিল অ'কে 68ৰ শুদ্ধ উত্তৰ 6 ষ্টাৰ আৰু 69ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ফ্ৰাইডে অ'কে নাম্বাৰ 70ৰ পৰা 77লৈকে আকৌ কিছুমান কুৱেশ্যন আহিছিল সেইটো সহজ কুৱেশ্যন হয় অইণ্টমেণ্ট ইজ টু ৰাব এজ পিল ইজ টু অৰ্থাৎ অইণ্টমেণ্ট যদি ৰাব হয় তেন্তে পিল কি হ'ব অ'কে এনেকুৱা সুধিছে তাৰ শুদ্ধ উত্তৰ চেল হৈ যাব অপশ্যন বি তাৰপাছত নাম্বাৰ 71 কৈছে ইফ কাৰেঞ্চি নোটছ আৰ পেপাৰ কয়েন আৰ তাৰে শুদ্ধ উত্তৰ হৈ যাব আপোনাৰ মেটেল অপশ্যন ডি তাৰপাছত আপোনাৰ নাম্বাৰ 72 সেইটোত কৈছে দ্য থ্ৰ ইজ টু বল এজ শ্বুট ইজ টু তাৰ শুদ্ধ উত্তৰ কি হৈ যাব গান হৈ যাব অপশ্যন এ নাম্বাৰ 73 সেইটোত কৈছে টেলিভিশ্যন ইজ টু এণ্টেনা এজ ৰেডিঅ' ইজ টু তাৰে শুদ্ধ উত্তৰ হৈ যাব আপোনাৰ এৰিয়াল অপশ্যন বি তাৰপাছত নাম্বাৰ 74ত কৈছে আপোনাৰ ক্ৰাচেছ ইজ টু ৱাক এজ স্পেক্টিকেল ইজ টু তাৰে শুদ্ধ উত্তৰ হৈছে আপোনাৰ চি অপশ্যন বি তাৰপাছত নাম্বাৰ 75ত কৈছে লাইব্ৰেৰী ইজ টু বুক এজ বুক ইজ টু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ৰিড অপশ্যন বি তাৰপাছত নাম্বাৰ 76 সেইটোত কৈছে ব্ৰাদাৰ ইজ টু ছিষ্টাৰ এজ নাইচ ইজ টু তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ নেফিউ অপশ্যন এ তাৰ পাছত নাম্বাৰ 77 সেইটোত কৈছে আপোনাৰ মিল্ক ইজ টু গ্লাছ এজ লেটাৰ ইজ টু তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ এনভলপ অপশ্যন বি তাৰ পাছত আপোনাৰ নাম্বাৰ 78ৰ পৰা আপোনাৰ 80লৈকে ফিল দ্য কাৰেক্ট আনচাৰ ফাইণ্ড দ্য কাৰেক্ট আনচাৰ কৈছে অ'কে চ' 78ৰ শুদ্ধ উত্তৰটো হ'ল আপোনাৰ অপশ্যন চি 79ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি তাৰ পাছত 88ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ অ'কে তাৰ পাছত আপোনাৰ 81ৰ পৰা জেনেৰেল নলেজৰ কিছুমান কুৱেশ্যন আহিছিল নাম্বাৰ 81 সেইটোত কৈছে হু ইজ ন'ন এজ দ্য আৰ্কিটেক্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তাৰ শুদ্ধ উত্তৰ ডক্টৰ B.R. আম্বেদকাৰ অপশ্যন ডি অ'কে তাৰ পাছত নাম্বাৰ 82 সেইটোত কৈছে হোৱাট ইজ দ্য নেম অফ দ্য প্ৰেজেণ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট তেতিয়া বেলেগ আছিল এতিয়া কোন হয় এতিয়া হৈছে বিজয় বিষ্ণই আৰু 2026লৈকে তেওঁ আপোনাৰ চিফ জাষ্টিছ হৈ থাকিব 2026লৈকে অ'কে চ' আনচাৰ হৈ যাব বিজয় বিষ্ণই অ'কে নাম্বাৰ 83 সেইটোত কৈছে হু ইজ ন'ন এজ দ্য কলাগুৰু নামে কাক জনা যায় তাৰ শুদ্ধ উত্তৰ আপোনাৰ বিষ্ণু প্ৰসাদ ৰাভা অপশ্যন বি তাৰ পাছত নাম্বাৰ 84 সেইটোত কৈছে হু ৰ'ট দ্য এছামিছ নভেল অসীমত যাৰ হেৰাল সীমা অ'কে তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ কাঞ্চন বৰুৱা অপশ্যন চি কাঞ্চন বৰুৱাৰ আন এটা নাম হৈছে ভুৱন মোহন বৰুৱা অ'কে তাৰ পাছত নাম্বাৰ 85 নম্বৰ যি কুৱেশ্যন সেইটো ৰং কুৱেশ্যন আহিছিল সেইটো গ্ৰেছ মাৰ্ক দিয়া হৈছিল অ'কে নাম্বাৰ 86 এণ্টমলজি ইজ দ্য চায়েন্স ডেট ষ্টাডিজ তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ইনচেক্টছ অপশ্যন বি তাৰ পাছত আপোনাৰ নাম্বাৰ 87 গৰম পানী ইজ লোকেটেড এট গৰম পানী ক'ত আছে সেইটো আছে আপোনাৰ কাৰ্বি আংলং অপশ্যন চি তাৰ পাছত নাম্বাৰ 88 সেইটোত কৈছে ফৰ হুইচ অফ দ্য ফলোয়িং ডিচিপ্লিনছ ইজ নোবেল প্ৰাইজ এৱাৰ্ডেড তাৰ শুদ্ধ উত্তৰ অল অফ দ্য এবাভ অপশ্যন ডি তাৰ পাছত নাম্বাৰ 89 সেইটোত কৈছে হিটলাৰ্ছ পাৰ্টি হুইচ কেম ইন টু পাৱাৰ ইন 1933 ইজ ন'ন এজ তাৰে শুদ্ধ উত্তৰ নাজি পাৰ্টি অপশ্যন চি আৰু আন এটা নাম হৈছে দ্য নেশ্যনেল ছ'চিয়েলিষ্ট জাৰ্মান ৱৰ্কাৰ্ছ পাৰ্টি অ'কে তাৰ পাছত নাম্বাৰ 90
দ্য লিড কেৰেক্টাৰ ইন দ্য ফিল্ম বন্দিত কুইন ইজ প্লেইড বাই তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ সীমা বিশ্বাস অপশ্যন বি তাৰপাছত নম্বৰ 91 সেইটোত কৈছে আপোনাৰ দ্য মেম্বাৰ্ছ অফ লোকসভা হোল্ড অফিচ ফৰ এ টাৰ্ম অফ তাৰে শুদ্ধ উত্তৰ 5 years অপশ্যন চি তাৰপাছত কুৱেশ্যনছ নম্বৰ 92 সেইটোত কৈছে দ্য মিনিমাম এজ অফ দ্য ভোটাৰ ইন ইণ্ডিয়া ইজ তাৰে শুদ্ধ উত্তৰ 18 years অপশ্যন বি তাৰপাছত কুৱেশ্যনছ নম্বৰ 93 সেইটোত কৈছে দ্য পজিশ্যন অফ এ চিফ মিনিষ্টাৰ ইজ তাৰে শুদ্ধ উত্তৰ চিমিলাৰ টু ডেট অফ দ্য প্ৰাইম মিনিষ্টাৰ অপশ্যন এ নাম্বাৰ 94ত কৈছে হু ৱন দ্য মেন্স ফ্ৰান্স অপেন চেম্পিয়নশ্বিপ দিছ ইয়াৰ তেতিয়া বেলেগ আছিল 2024ত কোনে লাভ কৰিছে কাৰ্লছ এলকাৰেজে লাভ কৰিছে অ'কে নাম্বাৰ 95ত কৈছে হু ৱাজ ন'ন এজ দ্য আইৰন মেন অফ ইণ্ডিয়া তাৰে শুদ্ধ উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল অপশ্যন ডি নাম্বাৰ 96ত কৈছে নাট্য শাস্ত্ৰ দ্য মেইন চ'ৰ্চ অফ ইণ্ডিয়াছ ক্লাছিকেল মিউজিক ৱাজ ৰিটেন বাই তাৰে শুদ্ধ উত্তৰ ভাৰতমণি অপশ্যন বি তাৰপাছত কুৱেশ্যন নাম্বাৰ 97 সেইটো কৈছে The word Satyamay Jayate inscribed below the base plate of the emblem of India are taken from তাৰে শুদ্ধ উত্তৰ মুণ্ডুকা উপনিষদ অপশ্যন বি তাৰপাছত নাম্বাৰ 98 সেইটোত কৈছে দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া ৱাজ কম্প'জড বাই তাৰে শুদ্ধ উত্তৰ বংকিম চন্দ্ৰ চেটাৰ্জী অপশ্যন চি তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 99 সেইটোত কৈছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চন টু উইন এন ইণ্ডিভিজুৱেল গ'ল্ড মেডেল ইন দি অলিম্পিক গেমছ তাৰে শুদ্ধ উত্তৰটো হ'ল অভিনৱ বিন্দ্ৰা অপশ্যন চি নাম্বাৰ 100ৰ শুদ্ধ উত্তৰটো হৈছে স্পাইডাৰ অপশ্যন চি